আহক আজি হাঁহৰ সৈতে কোমোৰা বনাওঁ। ইয়াৰ বাবে মই অলপমান সৰিয়হৰ তেল দিছোঁ, তাতে 4টামান শুকান জলকীয়া দিছোঁ, এইটো অপশ্যনেল, আপোনালোকে দিব পাৰে। তাৰ পৰা অলপমান কটা পিঁয়াজ দিছোঁ। আৰু এটা কথা মনত ৰাখিব আপোনালোকে যে তেলখিনিৰ পৰা যেতিয়ালৈকে ধোঁৱা নোলায় তেতিয়ালৈকে আমি পিঁয়াজখিনি দিব নালাগে। এতিয়া মই পিঁয়াজখিনি ভালদৰে অলপ লৰাই লওঁ। যেতিয়ালৈকে ৰঙা নহয় পিঁয়াজখিনি তেতিয়ালৈকে অলপ ভাজিব লাগে, তেতিয়াহে সোৱাদটো অলপ বেলেগ হয়। গতিকে যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে পিঁয়াজখিনি ভাজিছোঁ। আৰু মোৰ প্ৰায় পিঁয়াজখিনি ভজা হৈ গ'ল, ৰঙা হৈ গৈছে। ইয়াতে এতিয়া মই আদা নহৰু যিখিনি আছিল সেইখিনি দিম একেলগে। মই ক্ৰাছ কৰি লৈছোঁ, আপোনালোকে পেষ্ট হিচাপেও দিব পাৰে। ক্ৰাছ কৰিলে অলপ সোৱাদটো বেলেগ হয় আৰু পেষ্ট কৰি দিলেও অলপ সোৱাদটো বেলেগ হয়। মই ক্ৰাছ কৰি ভাল পাওঁ কাৰণে ক্ৰাছ কৰি দিছোঁ। তাৰ পৰা মই আধা কেজি হাঁহৰ মাংস লৈছোঁ আৰু এইখিনি ইয়াতে দি দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি ল'ম। হাঁহৰ মাংস জুইত বনালে সোৱাদেই বেলেগ হয়, সেইবাবে আজি জুইতে ৰান্ধিছোঁ। জুইত ৰন্ধাৰ সোৱাদটো বেলেগ হয় আৰু কাৰণে এইখিনিত এতিয়া মই অলপমান হালধি দিম আৰু নিমখটো এতিয়াই দি দিছোঁ। তাৰপৰা এইখিনি অলপ মিক্স কৰি দিওঁ। দেখিছেই, আৰু এইখিনি তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে হাঁহৰ পৰা তেলটো এৰি নিদিয়ে। অলপমান এইখিনি মই ঢাকি দিম যাতে অলপ সিজক আৰু হাঁহৰ পৰা তেলটো এৰি দিয়ক। দাঙি চাওঁ কেনেকুৱা হৈছে। এয়া দেখিছে নহয়, হাঁহৰ পৰাও তেলটো এৰি দিছে। এতিয়া এইখিনি অকণমান আমি লৰাই ল'ম। লৰাই ইয়াতে আমি যিখিনি কাটি থোৱা কোমোৰা আছিল, কোমোৰাৰ চাইজটো আপোনালোকে ডাঙৰকৈ ৰাখিব, নাইবা কোমোৰা হাঁহ সিজে মানে কোমোৰা গলি শেষ হৈ যাব। গতিকে একেবাৰে যদি পনীয়াকৈ সিজিলে বেয়া হ'ব। মই অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ আৰু এইখিনি দি দিছোঁ ইয়াতে। আৰু কেইটুকুৰামান আলু দিছোঁ। আলুটো আমি অসমীয়া মানুহে মাংসত দিবই লাগিব আৰু এইটো মাছ দিম। এইখিনি মই ভালদৰে এতিয়া লৰাই লওঁ। ইয়াতে অলপ মই জিৰা গুড়ি দি দিছোঁ। জিৰা আৰু ধনিয়া, বেলেগ মছলা একো ইউজ কৰা নাই। জিৰা আৰু ধনিয়া খুব কম পৰিমাণে দিছোঁ, যিহেতু ইয়াত মই হাঁহ কোমোৰা বনাইছোঁ, গতিকে জালুকৰ ব্যৱহাৰ কৰিবই লাগিব। গতিকে জালুক গুড়ি পিচি ৰাখিছোঁ। কেঁচা জলকীয়া দিয়া নাই কাৰণ জালুকৰ জ্বলাটো বহুত জ্বলা হৈ যায় কেতিয়াবা, আৰু আমাৰ পোৱালিটো আছেই, গতিকে জ্বলা ইমান খাব নোৱাৰে, সেইবাবে জ্বলাটো দিয়া নাই। এইখিনি মই অলপ ঢাকি দিওঁ। ঢাকি দিয়াৰ পাছতে এয়া চাওক কোমোৰা অলপ সিজিব আৰম্ভ কৰিছে আৰু লৰাই লওঁ অলপ। কালাৰটো কিন্তু ধুনীয়া আহিছে। জালুক দিয়াৰ পিছত কেনেকুৱা হয় নাজানো এতিয়ালৈকে। এতিয়া কালাৰটো মোটামুটি বহুত ভাল আহিছে আৰু খাওঁ খাওঁ লাগি গৈছে তাৰমানে। কোমোৰাটো সিজিছে নাই বাৰু চেক কৰি লওঁ। প্ৰায় কোমোৰা অলপ সিজিছেই। মই ভালদৰে লৰাই লওঁ। অলপমান লাগি ধৰা যেন লাগিছে, এতিয়া মই অলপমান পানী এড কৰিম কমকৈ। এইখিনি অলপ লৰাই দিম। এতিয়া ইয়াতে পিচি থোৱা যিখিনি জালুকৰ গুড়া আছিল সেইখিনি মই ইয়াতে দি দিম। প্ৰায় 2 চামুচমান মই জালুকৰ গুড়া দিছোঁ। এইখিনি অলপ ঢাকি দিওঁ। প্ৰায় মোৰ ঢকা অলপ সময়ৰ পাছত মই এইখিনি উদঙাইছোঁ। উদঙাই লৈ এইখিনি অলপমান মিক্স কৰি দিম। তলত লগাৰ চান্স থাকেই আৰু জুইত যিহেতু বনাইছোঁ। মই
দি দিলোঁ কালাৰটো অলপ চেঞ্জ হৈছে আৰু কাৰণ জালুকৰ গুড়া দি দিলোঁ যেতিয়া কালাৰটো চেঞ্জ হ'বই এতিয়া ইয়াতে মই পানী এড কৰিছোঁ অলপমান গ্ৰেভি বনাম মই বেছি পানী এড কৰা নাই অলপমান পানী এড কৰিছোঁ আৰু এইখিনি এতিয়া মই উতলিবলৈ এৰি দিম এটা কথা মনত ৰাখিব যিকোনো খাদ্যই হওক দালি হওক মাছেই হওক মাংস হওক যেতিয়ালৈকে বকবককৈ নুতলে তেতিয়ালৈকে আপুনি সেই খাদ্যভাগৰ সোৱাদ নুঠে গতিকে আমি বকবককৈ উতলাব লাগে এইটো সদায় মনত ৰাখিব মোৰ মাংসখিনি প্ৰায় হৈছে আৰু এতিয়া মই খাই লওঁগৈ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব ধন্যবাদ